তো গাইস আজি আমাৰ শ্ব' নাই কেঞ্চেল বিশেষ অসুবিধাৰ কাৰণে আমাৰ শ্ব' চলি আছিল কুন্তলিত এতিয়া আমি যাই আছোঁ গুৱাহাটী যাই আছোঁ আৰু আমি এতিয়া সোমাম কহিনুৰৰ আৰু বৰদৈচিলাৰ ক্ৰিকেট খেল আছে মানে দ্বিতীয়খন ক্ৰিকেট খেল কহিনুৰৰ লগত প্ৰথমখনতো আমি প্ৰথম বোলে আপডেটটো পাই আছোঁ আমি মোবাইলে দিয়ে প্ৰথম বোলে কহিনুৰে বেট কৰিলে 15ৰ পৰা 104 ৰান কৰিলে 105 ৰান টাৰ্গেট দিছিল আমি কহিনুৰ সোমাম তাত দুপৰীয়া আহাৰটো তাতে গ্ৰহণ কৰিম দুপৰীয়া আহাৰটো গ্ৰহণ কৰি আমি যাম গুৱাহাটীলৈ আজি অফে আছে তো এনেকৈ আমি আহি পালোঁ আমাৰ য'ত খেল চলি আছে কহিনুৰ আৰু বৰদৈচিলাৰ তো প্ৰথম কহিনুৰে বেটিং কৰিছিল কহিনুৰৰ বেটিং আমি দেখা নাপালোঁ তো আমাৰ এতিয়া বৰদৈচিলাই বেটিং কৰি আছে দুটা উইকেট গ'লে অপেনাৰ দুটা গুচি গ'ল এতিয়া আমাৰ বানে আৰু চাইদুল বেটিং কৰিছে সেইফালে আছে কহিনুৰৰ টীম মানে কহিনুৰৰ ষ্টাফ এইফালে বৰদৈচিলাৰ ষ্টাফ জছ চাওকচোন আমাৰ বৰদৈচিলাৰ ষ্টাফৰ মানে বানে বহুত ধুনীয়া খেলিছে বানে কেনে জছ দি আছে সকলোৱে লাষ্টত ফাইনেলি আমি খেলাখন জিতি গ'লোঁ এনেকৈ বানে একদম পিষ্টৰ মাজৰ পৰা দাঙি আনিলে ল'ৰাবলৈ বহুত ভাল খেলিছিল বানেতে কিন্তু 46 নাকি কোবাইছে এনেকৈ ইমান ফূৰ্তি মানে কহিনুৰ আমি দুখন খেল খেলিলোঁ এইখন সেতি দুখনতো আমিয়ে জয় হ'লোঁ কহিনুৰ ভাল খেলিছে বেয়া খেলা নাই ভাল খেলিলে উপায় নাই খেলততো কোনোবা হৰা জিকা হ'বই না তো এনেকৈ খেল চেল শেষ হ'ল খেল চেল শেষ হোৱাৰ পিছত অলপ কিবা সম্বৰ্ধনা অনুষ্ঠান আছিল তো কহিনুৰৰ প্ৰযোজক আমাৰ তপনসকলকো সম্বৰ্ধনা দিলে আমাৰ বানেকো সম্বৰ্ধনা দিলে মানে মেন অফ দ্য মেচ দিলে বানেক ভাল খেলিছে তো বানেক মেন অফ দ্য মেচ দিলে আমি জিতিলোঁ দেই দুখন তিনিখন খেল খেলিলোঁ তিনিখন জিতো কহিনুৰৰ দুখন ৰাজধানীৰ এখন তিনিখনত আমি এই উৎপলদা আমাৰ পূৰা মেনেজ কৰি আছে খানাত তো এনেকৈ খেল চেল হৈ গ'ল তো খেলখনতো এটা ফূৰ্তি মানে প্ৰীতি ক্ৰিকেট খেল বুলি কোৱা হয় আমাৰ থিয়েটাৰৰ খেলবোৰক তো খেল চেল খেলি এনেকৈ দুটা টিমৰ লগ হৈ দুপৰীয়া আহাৰটো একেলগে গ্ৰহণ কৰিলোঁ ভাল লাগিল ভাল মৰম মানে আমাৰ মিলাপ্ৰীতিটো এনেকৈ হৈ থাকে আৰু খেলখন হ'লে মিলাপ্ৰীতি হয় এনেতো আমাৰ থিয়েটাৰৰ মিলাপ্ৰীতি নাথাকে ন বেলেগ থিয়েটাৰৰ তো এনেকৈ আজি মিলি বক্তব্য আমাৰ বিদায় মাগিলোঁ